লাভ ষ্টৰী উইথ চন্দন আজিৰ প্ৰথম কাহিনীৰে আৰম্ভণি কৰিছোঁ এই ভিডিঅ'টো। আজিৰ এই কাহিনীটো হৈছে প্ৰেম অচিনাকি ঠাইৰ প্ৰেম। লিখি পঠিয়াইছে ৰাঘৱ ডেকাই। শুনোৱা হওক আজিৰ এই লাভ ষ্টৰী ৰাঘৱ ডেকাৰ। ক'ত হৈছিল আৰম্ভণি আৰু ক'ত সমাপ্ত হ'ল। ৰাঘৱ ডেকাই লিখিছে যে তেওঁ ডিগ্ৰী কমপ্লিট কৰিছিল 2012-ত। তেওঁ বাহিৰলৈ গৈছিল এটা কামৰ বাবে। ডিগ্ৰী কমপ্লিট কৰি কামৰ বাবে তেওঁ বাহিৰলৈ যাব লগা হ'ল। তাৰপিছতে 2 বছৰ তেওঁ বাহিৰত কাম কৰিলে। তাৰপিছত এজনী ছোৱালী লগ পালে। তাৰপিছত তেওঁ চিনাকি হ'ল তেনেকৈ। ছোৱালীজনীৰ নাম হৈছে ৰাগিনী সিংহা। আৰু তাৰপিছতেই তেওঁলোকৰ প্ৰেম নহয় এটা চিনাকি ৰূপ লৈছিল। তাৰপিছত তেওঁলোকৰ কথা বতৰা আৰম্ভ হ'ল। লাভ ষ্টৰী উইথ চন্দন। আপোনালোকে শুনি আছিলে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। অচিনাকি ঠাইৰ প্ৰেম কাহিনীটিৰ মাজলৈ আগবাঢ়িছোঁ। ৰাঘৱ ডেকাই কি লিখিছে শুনোৱা হওক। ৰাঘৱ ডেকাই লিখিছে যে আমি চিনাকি হৈছিলোঁ যদিও তেনেকৈ প্ৰেমৰ মাজত সোমাই পৰা নাছিলোঁ। আমি এটা চিনাকি ৰূপহে লৈছিলোঁ, যে চিনাকিহে হৈছিলোঁ জাষ্ট। প্ৰেম আৰম্ভণি হোৱা নাছিলে। আমি এটা ভাল ফ্ৰেণ্ডশ্বিপৰ মাজতহে গৈছিলোঁ। প্ৰেমৰ কথা কেতিয়াও আমি আলোচনা হোৱা নাছিলোঁ। তেনেকৈ আমাৰ কথা বতৰাবোৰ আৰম্ভ হ'ল। মেছেজ ফোনত নহয়, আমি কেতিয়াবাহে ৰাস্তাত বা অফিচৰ পৰা আহোঁতে ৰাস্তাত লগ পাওঁ, তেনেকৈহে কথা হৈছিল। হয়, আপোনালোকে নিশ্চয় শুনি আছে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী। কিন্তু কি আচৰিত নহয়নে? মোবাইল ফোনৰ যুগতো তেওঁলোকে কথা পতা নাছিল ফোন বা মেছেজত। তেনেকৈ ৰাস্তাত বা কেতিয়াবাহে। লাভ ষ্টৰী উইথ চন্দন। আপোনালোকে শুনি আছিলে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। অচিনাকি ঠাইৰ প্ৰেম কাহিনীটিৰ মাজলৈ আগবাঢ়িছোঁ। ৰাঘৱ ডেকাই কি লিখিছে শুনোৱা হওক। ৰাঘৱ ডেকাই এদিন শ্বপিং কৰিবলৈ গৈছিল এখন মলত। তাৰপিছত আকৌ ৰাগিনী সিংহাকেই লগ পালে সেই শ্বপিং মলখনত। আৰু তাতেই আকৌ তেওঁলোকৰ কথা হ'ল। কি কথা হ'ল শুনোৱা হওক। रागिनी, हाय हाय, हाँ तुम भी आए हो यहाँ पे शॉपिंग करने के लिए? हाँ, वो कुछ सामान लेने के लिए आया हूँ, बहुत ज़रूरी था इसलिए। ऑफिस नहीं गया है आज? नहीं, आज मेरा ऑफ है इसलिए। चलो कुछ खा लेते हैं, कॉफ़ी। চলো। ৰাগিনী যিহেতু হিন্দী কয়, সেইবাবে ময়ো হিন্দীতেই ক'লোঁ। আমি চাহ বা কফি খাবলৈ গ'লোঁ। ৰেষ্টুৰেণ্ট এখন আছিলে ওচৰতে শ্বপিং মলৰ, তাতে খাই ল'লোঁ আৰু উভতিলোঁ ঘৰত। আপোনালোকে শুনি আছে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। এইখিনিতে আপোনালোকে শুনিলে যে তেওঁলোকে শ্বপিং কৰিব গ'ল, একেলগে লগ পালে, তাৰপিছত কফি খালে আৰু উভতিলে ঘৰলৈ। আকৌ ৰাঘৱ ডেকা পিছদিনা আকৌ অফিচলৈ গ'ল। তাৰপিছতেই আকৌ ৰাগিনীক লগ পালে ৰাস্তাতেই। আৰু সেইদিনা ৰাগিনীৰ এটা এক্সিডেণ্ট হ'ল। তাৰপিছত ৰাঘৱ কি নকৰোঁ হৈ গ'ল। তাৰপিছত ৰাঘৱ হস্পিটাললৈ লৈ গ'ল ৰাগিনী। সেইদিনা স্কুটিখন তাইৰ খুন্দা লাগিছিলে এখন ৰিক্সা গাড়ীত। তাৰপিছত ভৰিখনত অকণমান আঘাত পাইছিলে। তাৰপিছত মই হস্পিটাল এখন ওচৰতে আছিল, তাতে লৈ গ'লোঁ। মেডিচিন দিলে আৰু ইনজেকশ্যন দিলে। তাৰপিছত ঠিক হৈ গ'ল। আকৌ উভতিলোঁ আমি অফিচলৈ। তাৰপিছতেই এদিন মোক ৰাগিনীয়ে ক'লে যে কি ক'লে শুনোৱা হওক। थैंक यू राघव, उस दिन मुझे तुमने बचाया है। ओके थैंक्स। वो थैंक्स करने के लिए कुछ बात नहीं है, ठीक है। ओके, तुम ठीक हो ना? हाँ, मैं ठीक हूँ। राघव, मैं तुमको एक बात बताना चाहता हूँ। क्या? बोलिए। राघव, तुम्हारा गर्लफ्रेंड है? नो। क्यों? तुम्हारा? नहीं। আপোনালোকে শুনি আছে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। এক্সিডেণ্ট হ'ল, ঠিক হ'ল ৰাগিনী অকণমান। তাৰপিছত আকৌ ৰাঘৱক এদিন ৰাগিনীয়ে সুধিলে গাৰ্লফ্ৰেণ্ড আছেনে নাই। তাৰপিছত ৰাঘৱে কি ক'লে শুনোৱা। रागिनी, मेरा तो गर्लफ्रेंड नहीं है, तुम्हारा भी नहीं है बोला है ना? ओके ठीक है। तुम मुझसे प्यार करते हो? रागिनी ने बोला हाँ। কিয়? ৰাঘৱ ডেকাই এদিন সুধিলে মোক ভাল পোৱা নেকি। ৰাগিনীক সুধিলে সেই কথাটো। ৰাগিনীয়ে ক'লে হয় বুলি। শুনি আছে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। এইখিনিতে ৰাঘৱ ডেকাই ৰাগিনীক সুধি পেলালে যে মোক ভাল পোৱা নেকি। তাৰপিছত ৰাগিনীয়ে ক'লে হয়, ভাল পাওঁ বুলি কৈ দিলে ৰাঘৱক।
তেনেকৈ আগবাঢ়িল তেওঁলোকৰ প্ৰেম। আপোনালোকে শুনি আছে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। আগলৈ কি হ'ব শুনি থাকক আজিৰ এই লাভ ষ্টৰীটি অচিনাকি ঠাইৰ প্ৰেম। আপোনালোকে শুনি আছে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। কি হ'ল ৰাগিনী আৰু ৰাঘৱৰ শুনো আহক। লিখিছে যে ৰাঘৱে 2 বছৰৰ পিছত আমাৰ বিয়া তাৰিখ হ'ল, মানে আমাৰ মন্দিৰতে বিয়া হ'ল। তাৰপিছত আমাৰ ঘৰতো জনালোঁ, তাৰ আগতে বিয়া হোৱাৰ আগত ঘৰতো আমাৰ মান্তি হ'ল যে আমাৰ বিয়াখন হ'ব লাগে। হিন্দী ভাষাৰ ছোৱালী বুলি আমাক বা মোক একো নক'লে। তাৰপিছত আমাৰ বিয়াখন হৈ গ'ল। এইটোৱে আছিল মোৰ লাভ ষ্টৰী। ধন্যবাদ। লাভ ষ্টৰী উইথ চন্দন। আপোনালোকে শুনিলে যে ৰাঘৱ ডেকাৰ লাভ ষ্টৰী অচিনাকি ঠাইৰ প্ৰেম। তেওঁ অৱশেষত বিয়া হ'ল আৰু তেওঁলোকৰ ঘৰত একো নক'লে। মান্তি হ'ল বুলি লিখিলে ৰাঘৱ ডেকাৰ পৰিয়ালে আৰু ৰাগিনীৰ পৰিয়ালে। আৰু এইটোৱে আছিল লাভ ষ্টৰী। আকৌ লগ পাম পুনৰ এটা নতুন লাভ ষ্টৰীৰ সৈতে। এতিয়া লৈছোঁ বিদায়। বাই বাই।